ডায়েটিচিয়ান চাজমি আকৌ এবাৰ আহিলোঁ আপোনালোকৰ মাজলৈ। আজি আহকচোন আমি কথা পাতোঁ এই 20 পৰা 30 বছৰ বয়সৰ এই ডেকা গাভৰুসকলৰ বিষয়ে। এই বয়সৰ ল'ৰা ছোৱালীয়ে কেনেধৰণে খোৱা বোৱা কৰা উচিত, কেনেধৰণে জীৱনটো অতিবাহিত কৰিলে ভৱিষ্যতে তেওঁলোকৰ কোনো ক্ষতি নহ'ব, এই বিষয়ে আজি আমি কিছু কথা আলোচনা কৰোঁ আহকচোন। আচলতে মই ভাবোঁ মই যেতিয়া 20 বছৰ বয়সৰ আছিলোঁ বা 25 বছৰ বয়সৰ আছিলোঁ, সেই সময়ত মোক যদি কোনোবাই এই কথাখিনি ক'লে হয়, কোনোবাই যদি এই উপদেশখিনি দিলে হয়, নিশ্চয় মোৰ লাইফটো আজিতকৈ বহুত বেছি বেটাৰ হ'লহেঁতেন। কিন্তু এতিয়াতো আৰু কৈ লাভ নাই। সেয়েহে ভাবিলোঁ মই এই কথাখিনি যদি কওঁ আপোনালোকক, তাৰ দ্বাৰা আপোনালোকৰ যদি কিছু সুবিধা হয়, লাইফত কিছু অকণমান যদি মই হেল্প কৰিব পাৰোঁ, নিজেই বহুত সুখী হ'ম আচলতে। সেইকাৰণে আহকচোন আগবাঢ়ো। এই যে 20 পৰা 30 বয়সৰ এই বয়সটো হৈছে জীৱনৰ আটাইতকৈ বেছি সুখী আৰু আটাইতকৈ বেছি হেপী পিৰিয়ড, নহয় জানো? এই বয়সত আপোনাৰ শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণভাৱে বিকশিত, আপুনি ফুল্লি মেচিয়ৰ্ড হয়, আপোনাৰ হৰম'ন লেভেলছ ঠিকে থাকে আৰু কোনো ধৰণৰ শৰীৰত প্ৰব্লেম নাথাকে। লটছ অফ ফ্ৰেণ্ডছ থাকে। তাৰোপৰি 25লৈকে যিখিনি আছে তেওঁলোকৰ মানে এডুকেশ্যন প্ৰায় শেষ খবৰ হৈছে, 25ৰ পিছৰখিনিয়ে নতুনকৈ চাকৰিত জইন কৰিছে। গতিকে লটছ অফ ফ্ৰেণ্ডছ, লটছ অফ পাৰ্টি, শ্বপিং, পিকনিক আৰু একদম মানে বিন্দাছ এটা লাইফ এইটো টাইমত, নহয় জানো? এইটোৱেই টাইম, মানে এই 20 বা 30 সময়খিনি, এইখিনিয়ে টাইম আচলতে নিজৰ শৰীৰটো সেই সময়ত যেনেকৈ আছে, এই মানে 20 বা 30ৰ ভিতৰত আপোনাৰ শৰীৰটো যেনেকুৱা হৈ আছে, যদি আপুনি বিচাৰে যে পিছলৈও মানে 30 বা 40 বা 40 বা 50লৈকেও যদি আপোনাৰ শৰীৰটো ঠিক তেনেদৰেই থকাটো আপুনি বিচাৰে, তেতিয়াহ'লে এই সময়ত আপোনালোকে কিছু সাৱধানতা লোৱাৰ প্ৰয়োজন আছে। হয়, নিশ্চয় আপুনি এনজয় কৰিব লাগিব, বিকজ এইটোৱে হৈছে আপোনাৰ জীৱনৰ আটাইতকৈ বেষ্ট পিৰিয়ড। গতিকে নিশ্চয় এইখিনি এনজয় কৰিব, কিন্তু কিছুমান কথা নিশ্চয় মনোযোগ দিব। প্ৰথমতে আহিলোঁ হেল্থৰ কথালৈ। যেনেকৈ ল'ৰাবিলাকে এই সময়ত এই 20 পৰা 30 বয়সৰ ল'ৰাখিনিয়ে যেনেকৈ নিজৰ বাইকখন খুব বেছি মৰমৰ হয়, কোনোবাই যদি নতুনকৈ গাড়ী এখন লৈছে, গাড়ীখন যদি তেওঁৰ বাবে খুব বেছি মৰমৰ হয়, এনেদৰে ছোৱালী এজনীয়ে যদি নিজৰ খুব পচন্দৰ এটা ড্ৰেছ লৈছে, এক্সপেঞ্চিভ ড্ৰেছ, খুব সাৱধানে এইটো সামৰি ৰাখে। কিন্তু তেনেদৰে বা তাতোতকৈ বহুত বেছি নিজৰ হেল্থৰ কেয়াৰ কৰাৰ প্ৰয়োজন আছে এই সময়ত। যেনেকৈ আপুনি বাইকখন টাইম টু টাইম মেইনটেনেন্সৰ কাৰণে লৈ যায়, ছাৰ্ভিচিঙত দিয়ে, তাত চব চেক কৰে ভালকৈ, তেনেকৈ ছোৱালীজনীয়ে যেতিয়া নিজৰ একদম চবতকৈ এক্সপেঞ্চিভ মানে জোতাই হওক, কাপোৰেই হওক, পাৰ্চেই হওক, একদম ভালকৈ যত্ন কৰি চেক কৰে, ক'ৰবাত দাগ লাগিছে নেকি, কিবা হৈছে নেকি, ধুনীয়াকৈ যত্ন কৰে। ঠিক তেনেদৰে আপোনালোকে নিজৰ শৰীৰটোৰো এই সময়ত যত্ন লোৱাৰ দৰকাৰ আছে। একচুৱেলি প্ৰতি বছৰে এটলিষ্ট এবাৰ এটা ফিজিকেল চেকআপ কৰোৱাটো খুবেই দৰকাৰ এই সময়ত। আপোনাৰ হৰম'নেল লেভেলছটো চেক কৰা দৰকাৰ। তেনেকৈ স্কিন, হেয়াৰ এইবিলাকৰো কেয়াৰ কৰাৰ যথেষ্ট প্ৰয়োজন আছে এই সময়ত। এই সময়ত যদি আপুনি এইখিনি ভালকৈ ৰাখে, তেতিয়াহে ভৱিষ্যতলৈ আপোনাৰ পিছলৈ 30+ বা 40+ বা 50+তো আপোনাৰ শৰীৰটো ভালে থাকিব। আৰু তাৰোপৰি আপোনালোকৰ খোৱা বোৱাত ইম্পৰ্টেঞ্চ দিব। খোৱা বোৱা মানে য'তে যি পাইছে পটককৈ মানে উঠাই লৈ তাকে খাব নালাগে। অক্ষৰত যেনেকৈ পেকেটছ ফুডবোৰ এভইড কৰিব, বেছিকৈ অইলি বা বেছিকৈ চল্টেড বস্তুবিলাক অলপ এভইড কৰি চলিব, আৰু বেছি মিঠাও অলপ এভইড কৰি চলিব। যেনে ধৰক পেষ্ট্ৰি এক পিচ খোৱাতকৈ আপুনি এটা পুডিনেই খাব, কাৰণ পুডিনটো পেষ্ট্ৰিতকৈ অলপ নিউট্ৰিশ্যন ভেলু বেছি আছে। তাৰোপৰি আপুনি আইচক্ৰীম এটা খোৱাতকৈ এক বাতি দৈয়ে খালে, তেনেকুৱা ধৰণৰ কিছুমান সাধাৰণ চেঞ্জেছ নিজৰ লাইফত আনিব। আৰু এটা কথা খুবেই ইম্পৰ্টেণ্ট এই সময়ত, সেইটো হৈছে আপোনাৰ পৰিয়ালৰ মানে হেল্থ হিষ্ট্ৰী যিটো আছে, সেইখিনি অলপ জনাটো খুবেই প্ৰয়োজন। আপোনালোকে জানি ল'ব যে আপোনাৰ মা দেউতাৰ, ককাহঁতৰ, খুৰা মামা কাৰোবাৰ ডায়েবেটিছ আছে নেকি, কাৰোবাৰ থাইৰয়ডৰ প্ৰব্লেম আছে নেকি, কাৰোবাৰ এনেকুৱা ধৰণৰ কিবা কিবি ফেমিলি হিষ্ট্ৰীত কিবা প্ৰব্লেম আছে নেকি, সেইখিনি আপুনি জানি লোৱাটো খুবেই প্ৰয়োজন। গতিকে সেইমতে আপুনি আপোনাৰ সাৱধানতাখিনি আগলৈ ল'ব পাৰিব। তাৰোপৰি আপোনাৰ এই সময়ত আপুনি এটা নিজৰ শৰীৰৰ ৰেগুলাৰ এক্সাৰচাইজ কৰাটো খুবেই দৰকাৰ। ৰেগুলাৰ এক্সাৰচাইজ আৰু যথেষ্ট পৰিমাণে পানীটো খুবেই বেছি প্ৰয়োজনীয়। মিনিমাম আধা ঘণ্টা নিজৰ
শৰীৰটোৰ কাৰণে এক্সাৰসাইজ কৰিব লাগে তাৰ পিছত আহিলে আপুনি আপোনাৰ ব্ৰেইন হেলথৰ কথা চিন্তা কৰিব লাগিব এতিয়া আপোনাৰ এই 20/30 লে আপোনাৰ ব্ৰেইনটো যিমান এক্টিভ হৈ আছে যিমান একদম সতেজ হৈ আছে যদি আপুনি বিচাৰে যে পিছলেও 30+, 40+, 50+ তো আপোনাৰ ব্ৰেইনটো একদম এক্টিভ হৈ থাকে আৰু ভৱিষ্যতলৈ গৈ পেলাই যাতে এলজাইমাৰ মেমৰি লছ টাইপৰ বেমাৰবিলাক নহয় তাৰ কাৰণে আপুনি কি কৰিব তাৰ কাৰণে আপুনি এতিয়াই কিছুমান সাৱধানতা ল'ব লাগিব কাৰণ এই 20 ইয়াৰ্ছটোৱে হৈছে আপোনাৰ ভৱিষ্যতৰ যিটো হেলথ সেই ভৱিষ্যতৰ হেলথৰ এটা বেছ টাইপৰ এটা ভেটি টাইপৰ গতিকে আপুনি এই সময়ত আপোনাৰ শৰীৰটো ভালকে কেয়াৰ ল'ব যাতে ভৱিষ্যতলৈ গৈ পেলাই আপোনাৰ কোনো ধৰণৰ হেলথ ৰিলেটেড বেছি প্ৰব্লেম নহয় আৰু ব্ৰেইনৰ কাৰণে আপুনি যিবিলাক মেমৰি বুষ্টিং ফুডছবিলাক অলপ খাব যেনেকৈ ৱালনাট বা আলমণ্ডছ এইবিলাক ব্ৰেইনৰ কাৰণে খুবেই ভাল যেনেকৈ শাকৰ ভিতৰত আপোনাৰ ব্ৰাহ্মী শাক বা যিকোনো গ্ৰীণ লিফি ভেজিটেবলছ সেইটো আপুনি আপোনাৰ হেলথ মানে আহাৰত ইনক্লুড কৰিব তেনেদৰে আপুনি আপোনাৰ ইমিউনিটিটো এইটো সময়ত 20-30 এই বয়সতে আপোনাৰ ইমিউনিটিটো সবতকৈ পিকত থাকে সবতকৈ ভাল অৱস্থাত থাকে গতিকে এইটো যাতে ভৱিষ্যতলৈকে আপুনি তেনেধৰণেই কঢ়িয়াই লৈ যাব পাৰে তাৰ কাৰণে কিছুমান সাৱধানতা ল'ব লাগে যেনে ধৰক আপুনি ডেইলি অকমান দৈ খাব লাগে বা যিবিলাক প্ৰ'বায়'টিক্স আছে বা প্ৰিবায়'টিক্স আছে সেইবিলাক আপোনালোকে আহাৰত নিশ্চয় সংযোগ কৰিব মই এই বিষয়ে আগতে ভিডিঅ'ত কৈছো সেইটো মই লিংকটো আই বাটনত দি দিম এইবোৰ অলপ আপোনাৰ আহাৰত ডেইলি আপুনি ইনক্লুড কৰিব যাতে আপোনাৰ ইমিউনিটি লেভেলটো বৰ্তি থাকে সদায় একেই থাকে তাৰ উপৰি আপোনাৰ বোন হেলথ এতিয়া আপোনাৰ এই সময়ত 20-30 লৈ আপোনাৰ বোনটো যিমান ভাল হৈ আছে যদি ভৱিষ্যতলৈ আপুনি থকাটো বিচাৰে তেতিয়াহলে আপুনি আপোনাৰ আহাৰত ডেইলি অকমান ক্যালসিয়াম ইনক্লুড কৰিব ক্যালসিয়াম গাখীৰৰ ফৰ্মত হ'ব পাৰে দৈ ফৰ্মত হ'ব পাৰে বা যেনেকৈ তিল আদি কিছুমান সিডস আছে এই সিডস বিলাকেও আপোনাক যথেষ্ট পৰিমাণে ক্যালসিয়াম দিব পাৰে গতিকে এই বস্তুবোৰ আপোনাৰ আহাৰত নিশ্চয় সংযোগ কৰিব তেনে বিশেষকৈ আৰু এই সময়ত ছোৱালী বিলাকৰ ক্ষেত্ৰতৰ যাতে এই আইৰণ ডেফিচিয়েন্সি নহয় ভৱিষ্যতলৈ গৈ পেলাই কেতিয়াও তাৰ কাৰণে সিহঁতে আইৰণ ৰিচ বস্তুবিলাক যেনে ধৰক গুড় আৰু খজুৰ যিটো ডেটস বুলিও কোৱা হয় তেনেকৈ বিট ৰুটস গ্ৰীণ লিফি ভেজিটেবল সেউজীয়া শাক পাচলি এই বস্তুবোৰ তেওঁলোকে ডায়েটত নিশ্চয় ইনক্লুড কৰিব তাৰোপৰি আপোনালোকে ম্যাগনেছিয়াম পটাছিয়াম আদিবোৰ শৰীৰত খুব বেছি প্ৰয়োজন এই সময়ত সেয়ে যিবোৰ সিড জাতীয় বস্তু যেনে ধৰক সানফ্লাৱাৰ সিড হওক পাম্পকিন সিডছ হওক তিল হওক বা সৰিয়হ হওক এনে ধৰণৰ বস্তুবোৰ আপোনালোকৰ আহাৰত নিশ্চয় সংযোগ কৰিব তাৰোপৰি এই সময়ত খুব ভাল মাত্ৰাত প্ৰটিন লোৱাটো দৰকাৰ কাৰণ যিখিনি বডি মাসলছ আছে এইখিনি মেইনটেইন কৰি ৰাখিব লাগিব তাৰোপৰি যথেষ্ট পৰিমাণে এনাৰ্জি দৰকাৰ হয় কাৰণ এই বয়সত খুবেই বেছি ব্যস্ত হৈ থকা যায় গতিকে সঠিক পৰিমাণে কাৰ্বহাইড্ৰেটছ লোৱাটো খুবেই প্ৰয়োজনীয় এইদৰে যথেষ্ট পৰিমাণে পানী কেঁচা ফল মূল পাচলি খোৱাটো খুবেই বেছি দৰকাৰ এই সময়ত আৰু এটা বিৰাট ইম্পৰ্টেন্ট কথা আপোনালোকে কেতিয়াও মিল স্কিপ নকৰিব বিশেষকৈ ছোৱালীবোৰক দেখা যায় যে স্লিম ট্ৰিম হৈ থাকিবৰ কাৰণে ব্ৰেকফাষ্ট স্কিপ কৰে ডিনাৰ স্কিপ কৰে কিন্তু এইটো একেবাৰে হেলদি হেবিট নহয় যদি হেলথ মেইনটেইন কৰিব খুজিছে যিখিনি জাংক ফুড খায় বা যিখিনি আননেসেসাৰী বস্তু খাই থাকে সেইখিনি বাদ দিব লাগে হেলদি চইচবোৰ ল'ব লাগে যেনে ধৰক চিপছ এক পেকেট খোৱাতকৈ কেইটামান নাটছ খালে তেনেকৈ কিবা এটা পটককৈ পিজ্জা বাৰ্গাৰ কিবা এটা পটককৈ মানে কিনি আনি পেলাই খাই দিয়াতকৈ ঘৰতে কিবা এটা হেলদি বনাই খালে এনেকুৱা ধৰণৰ অভ্যাসখিনি ল'লেই হেলথটো মেইনটেইন হৈ থাকিব ৱেইটটো মেইনটেইন হৈ থাকিব তাৰ কাৰণে মিল স্কিপ কেতিয়াও কৰিব নালাগে এইটোৰ পৰা হেলথত নেগেটিভ ইফেক্ট পৰিব পাৰে তাৰপিছত এতিয়া আহকচোন কেইটামান সমস্যাৰ বিষয়ে কথা পাতো ডেকা গাভৰুসকলৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ বহুতৰে অবেচিটিৰ এটা প্ৰব্লেম হয় বহুতৰ ক্ষেত্ৰত অবেচিটি দেখা গৈছে গতিকে এই অবেচিটিটোৰ কাৰণে তেওঁলোকে যিটো খাদ্য অভ্যাস সেইটোক অকমান চেঞ্জ কৰিব লাগিব প্ৰথম কথা যথেষ্ট পৰিমাণে পানী খালে অটোমেটিক্যালি তেওঁলোকৰ অনবৰতে ভোক লাগি থকাৰ যিটো এটা টেন্ডেন্সি সেইটো বহুত কমি যাব
আৰু দ্বিতীয় কথা হৈছে ভোক লাগিলে যি টি বস্তু নাখাই পেলাই যদি ফ্ৰুটছ বা ভেজিটেবলছ খায় যেনে গাজৰ তিয়ঁহ আদি খালে বা ফ্ৰুটছৰ ভিতৰত ধৰক আপেল চাপেল খালে তেতিয়া সেইটো অবেচিটিটো কণ্ট্ৰল কৰাত সহায় কৰিব আৰু যদি খুবেই বেছি বেয়া অৱস্থাত আছে খুবেই বেছি ইমবেলেঞ্চ হৈ গৈছে ৱেইটটো তেতিয়াহ'লে নিশ্চয় কোনোবা ডায়েটিচিয়ান বা সহায় ল'ব এটা প্ৰব্লেম দেখা গৈছে সেইটো হৈছে বিশেষকৈ এই লকডাউনৰ পিছত যেতিয়া ৱৰ্ক ফ্ৰম হোম কনচেপ্টটো আহিলে বা অনলাইন ক্লাছেছৰ কনচেপ্টটো আহিলে তেতিয়াৰ পৰা এই ল'ৰা ছোৱালীখিনিৰ স্পণ্ডেলাইচিছৰ প্ৰব্লেম এটা দেখা গৈছে আৰু স্পণ্ডেলাইচিছৰ প্ৰব্লেমটোৰ কাৰণে আপুনি কোনোবা ফিজিঅ'থেৰাপিষ্টক কনচাল্ট কৰিব তেওঁলোকে আপোনাক কেইটামান এক্সাৰচাইজ শিকাই দিব আৰু সেই এক্সাৰচাইজকেইটা আপোনালোকে ৰেগুলাৰ কৰিব নহ'লে আপুনি কোনোবা য়োগাচাৰ্যৰ ওচৰতো যাব পাৰে তেওঁলোকেও আপোনাক কেইটামান য়োগা দিব য়োগাও আছে তাৰ কাৰণে সেইবিলাক এক্সাৰচাইজ আপোনালোকে ৰেগুলাৰ ৰাতিপুৱা গধূলি কৰিব প্ৰথম কথা দ্বিতীয় কথা যেতিয়া আপুনি ব্ৰেক পায় অকণমান থিয় হ'ব অকণমান হাত ভৰি মেলি অকণমান ৰিলেক্স কৰিব বডিটো অলপ মূৰটো ইফালে সিফালে ঘূৰাব আৰু পাৰিলে এক পাক খোজকাঢ়ি আহিব পানী অকণমান খাব বা কিবা ফ্ৰুটছ এটা খালে এইটো কৰিলেও আপোনাৰ স্পণ্ডেলাইটিছৰ প্ৰব্লেমটো আপুনি বহুত কম পাব তাৰপিছত আহিলে আপোনাৰ চকুৰ প্ৰব্লেম হোৱাও দেখা গৈছে চকুৰে মানে ভালকৈ মলিব নোৱাৰা হৈছে ধোঁৱা দেখা হৈছে এইটো হৈছে কাৰণ বেছি সময় স্ক্ৰীনত বেছি সময় চাই থকাৰ কাৰণে এই প্ৰব্লেমটো হৈছে এইটো কাৰণে যেতিয়া অকণমান ব্ৰেক পাই চকুকেইটা অকণমান মুদিব লাগে আৰু বা যি সময়ত আপুনি কনষ্টেণ্টলি স্ক্ৰীনখন চাই নাথাকিলেও হয় সেইখিনি সময়ত চকুকেইটা বন্ধ কৰি অকণমান ৰিলেক্স কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনাৰ চকুকেইটা বেছ আৰাম পাব তাৰোপৰি চকুৰ কাৰণে যিবিলাক আপোনাৰ সাধাৰণ যিবিলাক আই ড্ৰপছ পোৱা যায় আপুনি কোনোবা ডক্টৰক কনচাল্ট কৰি তেনেকুৱা এটা আই ড্ৰপো ল'ব পাৰে কিন্তু গোলাপ জল ব্যৱহাৰ নকৰিব বহুত মানুহে গোলাপ জল ব্যৱহাৰ কৰে চকুত কিন্তু এইটো কৰিব নালাগে কাৰণ আজিকালি যিটো গোলাপ জল এই গোলাপ জলটো পিয়ৰ গোলাপ জল নহয় তাত বহুত ধৰণৰ কেমিকেলছ থাকে গতিকে এইটোৱে আপোনাৰ চকুৰ ভাল কৰাৰ সলনি চকু বেয়াহে কৰিব তাৰোপৰি আপোনাৰ আৰু এটা প্ৰব্লেম হৈছে আজিকালি 20 বা 30 এই বয়সৰ ল'ৰা ছোৱালীখিনি বহুতে ৰাতি বহুত দেৰিলৈকে পঢ়ে বা ৰাতি বহুত দেৰিলৈকে সাৰ পাই থাকে চিনেমা টিনেমা চাই থাকে কিবা থাকে আৰু ৰাতিপুৱা উঠোতে দেৰি হয় কিছুমানে মানে কোনোদিনা একো কাম চাম নাথাকিলে হয়তো কোনোবাই 12টা বজাতো শুই উঠে এই চিষ্টেমটো যদি হৈ যায় তেতিয়া কিন্তু কনষ্টিপেশ্যনৰ প্ৰব্লেম হয় বহুতৰ ক্ষেত্ৰত এইটো হোৱা দেখা গৈছে গতিকে হোৱা টাইমিংটো আপোনালোকে মেইনটেইন কৰিব 10টা 11টাৰ পিছত শুব নালাগে আচলতে তাৰ আগতে শুব লাগে তেনেকুৱা সময়তে শুব লাগে আৰু তেনেকৈ ৰাতিপুৱা আপুনি যিমান পাৰে 5টা 6টা ভিতৰত 7টা বজাৰ ভিতৰত উঠি যাব লাগে তেতিয়া আপোনাৰ এই ইমিউনিটিটো ভাল থাকিব যিটো গাট হেল্থ বা কলন হেল্থ যিটো বুলি কওঁ সেই কলন হেল্থটো ভালে থাকিব তাৰোপৰি এই কনষ্টিপেশ্যনৰ প্ৰব্লেমৰ কাৰণে আপোনালোকে যথেষ্ট পৰিমাণে শাক পাচলি ফল মূল খাব আৰু যথেষ্ট পৰিমাণে পানী খাব আৰু হোল গ্ৰেইনছ ল'ব তেতিয়া আপোনাৰ এই প্ৰব্লেমটো নহ'ব তাৰোপৰি মই বহুতকেইটা চাহৰ ৰেচিপি অলৰেডি মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত টাইম টু টাইম আপোনালোকে এই চাহবোৰো বনাই খাব পাৰে যথেষ্ট পৰিমাণে হেল্থ বেনিফিট দিব কনষ্টিপেশ্যন আদিৰ পৰা আপোনাক ৰক্ষা কৰিব গ্ৰে হেয়াৰ বহুতৰে চুলি পকিছে এই 20 বা 30ৰ ভিতৰত মানে বহুতে এইটো কমপ্লেইন কৰে যে এডাল দুডাল চুলি পকাটো একো ডাঙৰ কথা নহয় সেইটো হ'ব পাৰে সাধাৰণ সেইটোত লৈ ইমান চিন্তা কৰিব নালাগে কিন্তু বেছিকৈ যদি পকিবলৈ লয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় ডক্টৰৰ কাষ চাপিব আৰু এটা কথা আপোনালোকে এই সময়ত 20 পৰা 30 বয়সৰ এইখিনি মানুহে সাধাৰণতে খুব যি টি বস্তু খাই ফুৰে য'তে ত'তে স্কুল কলেজত থকা সময়ত কেণ্টিনে কিবা খাই দিয়ে বা অফিচত চাকৰি কৰা সময়তো মানে ওলাই গৈ য'ত ত'ত যিহকে তিহকে খাই দিয়ে আৰু সেইটো কাৰণে তেওঁলোকৰ কি হয় বেছিকৈ গেছ এচিডিটি আদিৰ দৰে প্ৰব্লেমবিলাক হয় আৰু এই গেছ বা এচিডিটি বা পেটৰ যিকোনো ধৰণৰ প্ৰব্লেম হ'লে মানুহৰ চুলি পকে সাৰ্ভেত ওলাইছে যে পেটৰ যদি প্ৰব্লেম বেছি হৈ থাকে সেই মানুহৰ চুলি সোনকালে পকে গতিকে চুলিখিনি যদি আপুনি সোনকালে পকাটো নিবিচাৰে গতিকে এই কথাখিনি অকণমান মনোযোগ দিব যিবোৰ বস্তু খালে গেছ এচিডিটি হ'ব পাৰে তেনেকুৱা বস্তু এভইড কৰি চলিব যথেষ্ট পৰিমাণে পানী আৰু ফল মূল আৰু শাক পাচলি খাব তাৰপিছত আহিলোঁ আমি স্কিনৰ কথালৈ